নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় 3.0 আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেইসকলৰ ভিতৰত এইবোৰ 10 প্ৰকাৰ মানুহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনি 1250 কৈ টকা কোনে লাভ কৰিব সবিস্তাৰে জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবৰ ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হল মেট্ৰিক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত মেট্ৰিক পৰীক্ষা দিব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে 1 নৱেম্বৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ নোহোৱালৈ মেট্ৰিক পৰীক্ষাৰ্থীসকললৈ প্ৰতিমাহে এক আৰ্থিক সহায় আগবঢ়াম তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব বিচাৰি আছে সেইসকল শিক্ষাৰ্থীক অহা 1 নৱেম্বৰ তাৰিখৰ পৰা অসম চৰকাৰে প্ৰতিমাহে 300 টকা প্ৰদান কৰিব মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এখন বিশেষ আঁচনি আৰম্ভ কৰিছে অসম চৰকাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব তো যিসকল মেট্ৰিকৰ পৰীক্ষাৰ্থী আছে সেইসকলে যাতে জানিব পাৰে তেতিয়া আপোনালোকক দিবলৈ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হল অৰুণোদয় 3.0 আঁচনিলৈ তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেইসকলৰ ভিতৰত এইবোৰ মানুহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ 1250 কৈ টকা কোনবোৰ মানুহে লাভ কৰিব আপোনালোকক জনাই দিছো প্ৰথমে 1 নম্বৰত কোৱা হৈছে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব যদিহে অৰুণোদয় আঁচনি 1250 কৈ টকা পাব বিচাৰে তাৰ পিছত 2 নম্বৰত কোৱা হৈছে ভেলিড আধাৰ কাৰ্ড থাকিব লাগিব আৰু ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হোৱা হ'ব লাগিব তাৰ পিছত 3 নম্বৰত কোৱা হৈছে যিসমূহ পৰিয়াল মহিলাৰ নেতৃত্বত চলে সেইসমূহ পৰিয়ালে লাভ কৰিব 1250 কৈ টকা যদিহে প্ৰাপ্ত বয়স্ক পুৰুষ সদস্য নাথাকে ইয়াৰ লগতে 4 নম্বৰত কোৱা হৈছে বিধৱা মহিলা বিবাহ বিচ্ছেদিত মহিলা দিবাংগ ব্যক্তিসকলেও লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ 1250 কৈ টকা তো তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত কোৱা হৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্যৰ HIV থ্যালেচেমিয়া হেমোফিলিয়া চেৰিব্ৰেল পালসি আদিৰ নিচিনা ডাঙৰ বেমাৰত ভুগি আছে সেইসমূহ পৰিয়ালেও অৰুণোদয় 3.0 আঁচনি 1250 কৈ টকা লাভ কৰিব তাৰ পিছত কোৱা হৈছে যিসমূহ পৰিয়াল মহিলাৰ নেতৃত্বত চলে আৰু একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী সদস্যজন শাৰীৰিকভাৱে সক্ষম সেইসকল মানুহেও অৰুণোদয় 3.0 আঁচনি 1250 কৈ টকা লাভ কৰিব তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক জনাই দিছো তাৰ পিছত আৰু লিখা আছে যিসমূহ মানুহৰ থকাৰ কোনো ঘৰ নাই নিশ্চয় সেইসকল মানুহেও লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ 1250 কৈ টকা আৰু একেবাৰে শেষত কোৱা হৈছে অন্নদয়া অন্ন যোজনাৰ হিতাধিকাৰীসকলেও অৰুণোদয় 3.0 আঁচনি 1250 কৈ টকা পোৱাৰ বাবে উপযুক্ত এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে নিঃসন্দেহে অৰুণোদয় 3.0 আঁচনিৰ 1250 কৈ টকা নিজৰ বেংক একাউণ্টত পাই থাকিব তো